হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে বতৰটো অলপ ভাল হৈছে, মানে মেঘ দি আছে, গতিকে আজি কাম চাম কৰিবৰ কাৰণে বঢ়িয়া সুবিধাৰ বতৰ হৈছে। আজি মস্ত ফাটা যিটো ৰ'দ আছিল সেই ৰ'দটো নাই, গতিকে ভাবিলোঁ কি মানে কি আমাৰ পুখুৰীটোত বহুত বেছি মেটেকা হৈছে। আগতে এবাৰ মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকে কিজানি যিয়ে আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে গম পায়। তেতিয়া মই মানে মেটেকা সম্পূৰ্ণ উঠাই নিদিলোঁ, কাৰণ কিছু সেয়াৰ কাৰণে মেটেকাৰ প্ৰয়োজন হয়, সেইকাৰণে অলপ মেটেকা ৰাখি থৈছিলোঁ। এতিয়া সেই অলপ মেটেকাখিনিয়ে বাঢ়ি এতিয়া মানে পূৰা পুখুৰীটো ছানি ধৰিছে। সেইকাৰণে ভাবিছোঁ কি আজি অলপ পুখুৰীটো চাফা কৰোঁ আৰু পুখুৰীটোত কি মাছ আছে কি নাই মাছক অলপ আধাৰ দিওঁ। এনেই মেটেকা থাকিলে তাৰে সেইহঁত ওপৰত যদি আধাৰ দিওঁ, মাছে খাই যদিও মানে ইমান ভালকৈ গম নাপাওঁ। সেইকাৰণে ভাবিছোঁ কি প্ৰথম মেটেকাখিনি তুলি অলপ পুখুৰীটো চাফা কৰি লওঁ, তাৰপিছত তাত আধাৰ দিলে আমি গম পাম মানে পুখুৰীত কি মাছ আছে কি নাই, মাছ আছেনে নাই সেইটোও গম পাম। ব'লক এতিয়া আজি এই ভিডিঅ'টোৰ কাৰণে এতিয়া পুখুৰীটোলৈকে যাই থাকোঁ। পুখুৰীটো বহুত বেছি দ, সেইকাৰণে মানে নামিব ইচ্ছা কৰা নাই, সেইকাৰণে আৰু এই পাত খাটা, এই দূৰৰ মেটেকাখিনি আনাৰ কাৰণে এইটোৱে বুদ্ধি আৰু। তো এতিয়া আমাৰ কি বুলি কয় মেটেকাখিনি তোলা হৈ গ'ল, অলপ চাফ হৈছে, আপোনালোকে পুখুৰীটো চাব পাৰে। এইখিনি ঠাই চাফ হৈছে, সেইটো ছাইডত আছে মেটেকা, অলপ মেটেকা থাকিবও লাগিব, কাৰণ নহ'লে আমাৰ ইয়াত মাছ বহুত চুৰ হয়, কোনোবাই সেইপিনে বৰ চৰ পাতি থ'ব, প্ৰব্লেম হ'ব। আৰু অলপ মাছে চেল্টাৰ টেল্টাৰো পায় বা খাদ্য অলপ পায় মেটেকা থাকিলে, আৰু গতিকে মেটেকা দিছোঁ। এতিয়া যিহেতু চাফা কৰিলোৱে, গতিকে ভাবিলোঁ কি মাছ কিমান কি আছে চাওঁ, অলপ মানে কি মাছৰ খাদ্য চাদ্য অলপ দিওঁ। এইকেইদিন মেটেকা থকাৰ কাৰণে খাদ্য সেনেকৈ দিব পৰা নাই, আৰু দিছোঁ যদিও মানে মাছ দেখা নাই, সেইকাৰণে এই মাছৰ খাদ্য অলপ লৈ আহিছোঁ। এই চিপি দানা, এইখিনি চিপি বুলি কয়, যিয়ে মাছ পোহে সি গম পায়। চিপি নামৰ এটা কোম্পেনী আছে, তাৰে দানা। এইটো হ'ল ফ্ল'টিং ফিড লৈ আহিছোঁ। এই ফ্ল'টিং ফিড এইখিনি পানীত চাবচোন আপোনালোকে, পানীত দিলে ই পানীত তেনেকৈ ভাহিব। এই চাওক পানীত ভাহি আছে। এই দানাখিনি এতিয়া দি লওঁ ৰ'ব, অলপ চাওঁ কি কি মাছ আছে। এতিয়া এই চাব পাৰে আপোনালোকে, এই চিপি দিয়াৰ লগে লগে মাছে কেনেকুৱা লগাইছে। এই চাওক এইবোৰ মাছ, এইবোৰ পানীৰ তলত মাছ আপোনালোকে দেখিব পাৰিছে কিজানি। এইয়া চাওক,
পুখুৰীৰ কাম হৈ গ'ল গোটেই কমপ্লিট। এতিয়া মানে তামোল এপাত ৰুইছিলোঁ যোৱাকালি, এই পানী অলপ দিলোঁ। তামোল পাত হয় না নহয় অলপ সন্দেহে আছে, কাৰণ মানে কি হয় এই যিখিনি পুখুৰীৰ পাৰৰ মাটি না, এইটো পুখুৰী খান্দা মাটি, সেই পুখুৰীৰ তলৰ মাটিটো পাৰত দিয়া গৈছে না, মাটিখিনি বহুত টান আৰু সাৰ চাৰ একদম নাই, গতিকে হয়নে নহয় নাজানো আৰু তথাপিও ৰুইছোঁ যেতিয়া আৰু পানী চানী দি থকাটো কৰ্তব্য আৰু। আজিৰ ভিডিঅ'টোত আৰু বৰ বিশেষ একো নাই, আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।